ডিলিমিটেশনৰ পিছত ৰঙিয়া সমষ্টিত 25খনকৈ পঞ্চায়ত হ'ল আৰু তিনিটি পঞ্চায়ত গঠন হ'ল। আজি আমি শহীদ সত্যনাথ এখন বহুত ডাঙৰ পঞ্চায়ত আছিল, প্ৰায় 18,000 ভোটাৰ আছিলে এই পঞ্চায়তত এজ পাৰ মাই নলেজ। আৰু পঞ্চায়তৰ ডিলিমিটেশন হৈছিল আৰু সেই নিমিত্তে দুখনকৈ পঞ্চায়ত গঠন কৰা হ'ল। আজি শহীদ সত্যনাথ পঞ্চায়তৰ সভাপতি ডাঙৰীয়াই যিটো চাৰ্জ লোৱা বুলি কয়, আজি চাৰ্জ ল'লে এই অনুষ্ঠান আমি উপস্থিত থাকিলোঁ, খুব ভাল লাগিল। নতুন সভাপতিজনক মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আটাইবিলাক সদস্যাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, খুব ভাল লাগিল। আশা কৰিছোঁ মনত যি আশা লৈ ৰাইজৰ সেৱা কৰাৰ নিমিত্তে পঞ্চায়ত নিৰ্বাচনত তেখেতসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজয়ৰ সোৱাদ লাভ কৰি আজি ক্ষমতাত থাকিবলৈ সক্ষম হৈছে। আশা কৰোঁ এই 5 বছৰীয়া কাৰ্যকাল সুন্দৰভাৱে হওক আৰু এটা ভাল ইনিংছ হিচাপে তেওঁলোকে কাম কৰি যাওক, তাকে কামনা কৰিছোঁ। ভাল ইনিংছ মতলব যি 5 বছৰ সময় পালে সুন্দৰভাৱে যেন জনতাক সেৱা কৰে। নিজ নিজ কনচাৰ্ণ যি গাঁওসভা এলেকা আছে, এই গাঁওসভা এলেকাত সীমাৰ ভিতৰত থাকি উইদিন দ্য লিমিটেশ্যন বুলি কৈছোঁ, যি স্কিম আহে সেই স্কিমখিনি সফলভাৱে প্ৰয়োগ কৰিব পাৰে আৰু জনতাক সেৱা আগবঢ়াই যাব পাৰে। সেই নিমিত্তে উপস্থিত থাকি নিজৰে ভাল লাগিল, মই শুভেচ্ছা পুনৰবাৰ জ্ঞাপন কৰিছোঁ। আৰু আজি যিটো মন লৈ তেওঁলোকে আজি ইয়াত চাৰ্জ ল'লে, কাৰ্যভাৰ গ্ৰহণ কৰিলে, সম্পূৰ্ণ 5 বছৰ যেন এনেদৰে থাকি জনতাৰ মাজত থাকি কামখিনি আগবঢ়াই লৈ যাব পাৰে। সৰু সৰু কামখিনি মাইক্ৰ' ডেভেলপমেণ্টৰে আমাৰ গ্ৰাম অঞ্চলৰ উন্নয়ন কৰিব পাৰে, এই কথাটো পঞ্চায়তত লিপিবদ্ধ। পঞ্চায়ত হ'ল গাঁৱৰ চৰকাৰ, গাঁৱৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত পঞ্চায়তৰ যথেষ্ট ভূমিকা আছে আৰু এই বিষয়ে তেওঁলোকে শিকিব লাগিব। যিটো জাষ্ট কাৰ্যভাৰ লৈছে, তেওঁলোকৰ এটা গণ্ডি থাকিব, কি গণ্ডিৰ ভিতৰত থাকি কি আঁচনি লৈ জনতাৰ মাজত সোমাব পাৰে বা জনতাক সকাহ দিব পাৰে, এই গোটেইখিনি কথা তেওঁলোকে অহা 3 মাহৰ ভিতৰত শিকি ল'ব লাগিব। মই বিশ্বাস আছে, আশা কৰোঁ তেওঁলোকৰ জৰিয়তে শহীদ 1 নং পঞ্চায়ত সৰ্বাংগ সুন্দৰ পঞ্চায়ত হিচাপে পৰিণত হৈ থাকিব। চাওক, ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। ইয়াত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ লেণ্ড বিচাৰিছিল, কিন্তু অবৈধ নাগৰিকে ইয়াত লেণ্ড বিচাৰিব, ইয়াৰ কোনো আমাৰ হেৰি নাই। প্ৰতিজন অসমীয়াই অসমীয়াৰ সন্তানে ইয়াৰ বিৰোধিতা কৰিছে আৰু আমি বিৰোধিতা কৰিছোঁ। ইয়াত অসমত আৰু মিয়ালেণ্ড হ'ব নোৱাৰে, ক'ত হৈ নাজানো, কিন্তু অসমত ভাৰতবৰ্ষত মিয়ালেণ্ড হ'ব নোৱাৰে। বিদ্যা নিৰ্বাচন এতিয়া তুংগত আছে, হয়তো অচিৰে দিন ঘোষণা হ'ব। যোৱাবেলি আমি ইউপিপিৰ লগত আমাৰ চৰকাৰখন আছে। আশা কৰোঁ BTC অঞ্চলৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত থাকি BTC অঞ্চলত আমাৰ চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি শান্তি বিৰাজ কৰাই দিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদৰে শান্তি বিৰাজ কৰাইছে, অকল উন্নয়নেই নহয়, শান্তি হোৱাৰ কাৰণে উন্নয়ন হ'ব পাৰিছে। কাৰণ আপোনালোকেও জানে এসময়ত অতি উত্তপ্ত আৰু অগ্নিগৰ্ভ পৰিৱেশ আছিল BTCত, আজি সেই পৰিৱেশ নাই। আজি পূৰা সমগ্ৰ BTC অঞ্চল শান্ত, তাত শান্ত থকাৰ কাৰণে, শান্তিটো বিৰাজমান হৈ থকাৰ কাৰণে উন্নয়ন হৈছে। আৰু আমাৰ বিশ্বাস আছে BTC নিৰ্বাচনত আমাৰ দলে খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। উচ্ছেদ ৰোধৰ বাবে অখিল গগৈয়ে এইবাৰ ৰাজকোটলৈ 20,000 মুছলমানলৈ কপাব বুলি কৈছে। চাওক, অখিল গগৈৰ কথা মতে অসম নচলে, নাম্বাৰ 1। আৰু তেওঁলোকে সদায় সেই নেগেটিভ নেৰেটিভ, তেওঁলোকে যিসকলে আজি অবৈধভাৱে মাটি বেদখল কৰিছে তেওঁলোকৰ পক্ষত থিয় হয়। এইটো অসমৰ জনগণে বিচৰা নাই নহয়। অসমৰ জনগণে কি কৈ আছে? লক্ষ লক্ষ জনতাই কৈছে যে বেদখল উচ্ছেদ হ'ব। আৰু অনাৰেবল হাইকোৰ্টেও ইয়াৰ ইনজাংচন দিছে, তেওঁলোকে কৰ্টতো অৱমাননা কৰে। তেওঁলোকে এটা বিশৃংখল পৰিৱেশ কৰি কেনেকৈ অসমখন উন্নয়নৰ পৰা বাৰণ কৰিব পাৰে, এইবিলাক কথা চিন্তাধাৰা কৰে। বামপন্থী চিন্তাধাৰাবিলাক সেইবিলাকে হাল্লা চিল্লা কৰি বেছি ভাল পায়, জনতাৰ উন্নয়নটো নকৰে। কাৰণ মই ত্ৰিপুৰাত গৈছিলোঁ, মই আজি কৈছোঁ আপোনালোকে, ত্ৰিপুৰাত একো নাছিলে আন্তঃগাঁথনি, যেতিয়ালৈকে BJP চৰকাৰ হোৱা নাছিল। আজি ত্ৰিপুৰাত আপোনালোকে যাওক, কিদৰে উন্নয়ন হৈছে, তেনেকুৱা কথা। আজি অসমততো বামপন্থী আজি 100 বছৰ আৰু 102 years হ'লেও, 200 years হ'লেও
ইয়াত বামপন্থী চৰকাৰ কৰিব নোৱাৰে কৰবাত কেতিয়াবা কয় এজন বিধায়ক জিতাটো বহুত ডাঙৰ কথা নহয় কিছুমান বেলেগ ইকুৱেশ্যনত এজন বিধায়ক জিতি আহে অহা বছৰত তেওঁ হাৰি আছে 26ত তেওঁ নিজৰ স্থিতি নাই মোৰতো ধাৰণা হৈছে তাৰ পৰা খেলিব নেখেলে